এয়া আকাশবাণী। বাতৰি পঢ়িছো মঞ্জিত গগৈয়ে। এতিয়া প্ৰধান বাতৰিকেইটা হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি 25 সংখ্যক কাৰ্গিল বিজয় দিৱস উপলক্ষে কাৰ্গিল যুদ্ধ স্মাৰক পৰিদৰ্শন কৰিব। লোকসভা আৰু ৰাজ্যসভাত কালি কেন্দ্ৰীয় বাজেট সন্দৰ্ভত পুনৰ আলোচনা কৰা হয়। নতুন দিল্লীত কালি মধ্যপ্ৰাচ্য সন্দৰ্ভত ভাৰত আৰু জাপানৰ দ্বিতীয়লানি আলোচনা অনুষ্ঠিত হয়। 2024 বৰ্ষৰ পেৰিছ অলিম্পিক ক্ৰীড়া সমাৰোহ আজি আৰম্ভ হ'ব আৰু ভাৰত আজি মহিলাৰ এছিয়া কাপ টি20 ক্ৰিকেট প্ৰতিযোগিতাৰ ছেমিফাইনেলত বাংলাদেশৰ মুখামুখি হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি 25 সংখ্যক কাৰ্গিল বিজয় দিৱস উপলক্ষে কাৰ্গিল যুদ্ধ স্মাৰক পৰিদৰ্শন কৰিব। শ্ৰীমোদীয়ে দেশৰ বাবে সৰ্বোচ্চ ত্যাগ কৰা শ্বহীদ জোৱানসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। সামাজিক মাধ্যমৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে আজিৰ দিনটো প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে অতি গুৰুত্বপূৰ্ণ। তেওঁ লগতে ইয়াক দেশৰ ৰক্ষকসকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ দিন বুলি অভিহিত কৰে। শ্ৰীমোদীয়ে লগতে কয় যে আজি চিনকুন লা সুৰংগ প্ৰকল্পৰ কাম আৰম্ভ হ'ব। তেওঁ ভাৰ্চুৱেল পদ্ধতিৰে এই প্ৰকল্পৰ কাম আনুষ্ঠানিকভাৱে আজি আৰম্ভ কৰিব। এই সুৰংগটোৱে বিশেষকৈ বেয়া বতৰত লেহলৈ যোগাযোগ সহজসাধ্য কৰিব আৰু সেয়েহে এই সুৰংগটো গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। 4.1 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই সুৰংগটো নিমু পাডুম দাৰচা পথছোৱাত প্ৰায় 15,800 ফুট উচ্চতাত নিৰ্মাণ কৰা হ'ব আৰু এই সুৰংগটোৰ জৰিয়তে যিকোনো বতৰতেই লেহলৈ সহজসাধ্য যাত্ৰা কৰিব পৰা যাব। সম্পূৰ্ণ হোৱাৰ পাছত এই সুৰংগটো পৃথিৱীৰ উচ্চতম সুৰংগ হিচাপে পৰিগণিত হ'ব। চিনকুন লা সুৰংগটোৱে সামৰিক বাহিনীৰ সামগ্ৰীৰ সুগম সৰবৰাহৰ উপৰি লাডাখত অৰ্থনৈতিক আৰু সামাজিক উন্নয়ন ত্বৰান্বিত কৰিব। ইপিনে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি তথা কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জে পি নাড্ডাই কৈছে যে কাৰ্গিল যুদ্ধত দেশৰ জোৱানসকলে ভয়াৱহ পৰিস্থিতিৰ মুখামুখি হৈছিল যদিও শত্ৰু পাকিস্তানৰ বিৰুদ্ধে সাহসেৰে যুঁজ দিছিল। শ্ৰীনাড্ডাই কালি নতুন দিল্লীত কয় যে ভাৰতীয় সেনাই প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা সত্বেও কৌশলগত পাৰদৰ্শিতাৰ বাবে কাৰ্গিলত ত্ৰিৰংগ পতাকা উত্তোলন কৰিবলৈ সক্ষম হৈছিল। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতীয় সেনাৰ সুবিধাৰ্থে সীমান্তৱৰ্তী অঞ্চলসমূহত 2টা লেনযুক্ত পথৰ ব্যৱস্থা কৰা হৈছে। তেওঁ লগতে কয় যে সেনাই এতিয়া মাত্ৰ 1.5 দিনৰ ভিতৰতেই অৰুণাচল প্ৰদেশৰ পৰা লাডাখত উপস্থিত হ'ব পাৰে। শ্ৰীনাড্ডাই কালিৰ অনুষ্ঠানতেই সেনাৰ সৈতে জড়িত এখন প্ৰদৰ্শনী মুকলি কৰাৰ লগতে বীৰ জোৱানসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। লোকসভাত কালি কেন্দ্ৰীয় বাজেট সন্দৰ্ভত আলোচনা পুনৰ আৰম্ভ হয়। আলোচনাত অংশগ্ৰহণ কৰি কংগ্ৰেছৰ চৰণজিৎ সিং সন্নীয়ে এইবাৰৰ বাজেটে জনসাধাৰণক নিৰাশ কৰা বুলি অভিযোগ তোলে। তেওঁ কয় যে বাজেটত বান প্ৰভাৱিত পাঞ্জাৱৰ জনসাধাৰণৰ বাবে একোৱেই নাই। তেওঁ লগতে চৰকাৰ ৰক্ষা কৰাই এইবাৰৰ বাজেটত অভিপ্ৰায় বুলি মন্তব্য কৰে। বাজেট সম্পৰ্কে উত্থাপন কৰা বৈষম্যৰ অভিযোগ খণ্ডন কৰি এনচিপিৰ সুনীল তটকৰে কয় যে মহাৰাষ্ট্ৰত এনডিএৰ শাসনকালত সৰ্বাধিক উন্নয়ন হৈছে। তৃণমূল কংগ্ৰেছৰ সৌগত ৰয়ে আলোচনাত অংশ লৈ এইবাৰৰ বাজেটখনক শেহতীয়া সময়ৰ আটাইতকৈ বিভাজনমুখী বাজেট বুলি অভিহিত কৰে। তেওঁ লগতে কেন্দ্ৰীয় চৰকাৰে পশ্চিমবংগ চৰকাৰৰ বকেয়া ধন বন্ধ কৰাৰ বিষয়েও উত্থাপন কৰে। বিজেপিৰ বৈজয়ন্ত পাণ্ডাই এইবাৰৰ বাজেটখনক ঐতিহাসিক আখ্যা দিয়ে। তেওঁ কয় যে ৰাষ্ট্ৰক আগুৱাই নিয়াৰ বাবে প্ৰয়োজনীয় সংস্কাৰৰ দিশৰ পৰা এইবাৰৰ বাজেটখনৰ পৰিসৰ ব্যাপক আৰু গভীৰ। কংগ্ৰেছৰ হিবি এডেনে আলোচনাত ভাগ লৈ এইবাৰৰ বাজেটে দেশৰ যুৱ প্ৰজন্মক কৰ্মসংস্থাপনৰ সুযোগৰ পৰা বঞ্চিত কৰা বুলি অভিযোগ তোলে। বাজেটত MGNৰেগাৰ ধন বৃদ্ধি কৰা হোৱা নাই বুলিও সাংসদগৰাকীয়ে দাবী কৰে। আলোচনাত জেডিইউৰ আলোক কুমাৰ সুমন, টিডিপিৰ বস্তিপতি নাগাৰাজু, সমাজবাদী পাৰ্টীৰ ৰাজীৱ ৰায়, শিৱসেনা ইউবিটিৰ অৰবিন্দ সাৱন্ত, এলজেপিৰ অৰুণ ভাৰ্টি, শিৱসেনাৰ ধৈৰ্যশীল মানে, আপৰ মালভিন্দৰ সিং কাং, আৰজেডিৰ সুধাকৰ সিং, নেচনেল কনফাৰেন্সৰ মিয়া আলতাফ আহমেদ, CPIMLৰ ৰাজাৰাম সিং, DMKৰ CN আন্নদুৰাই, RLDৰ চন্দন চৌহান আৰু JDSৰ M মল্লেশ বাবুৱেও অংশগ্ৰহণ কৰে। ইয়াৰ পাছত লোকসভাৰ কাম কাজ দিনটোৰ বাবে স্থগিত ৰখা হয়। ৰাজ্যসভাত কালি 2024-25 বৰ্ষৰ কেন্দ্ৰীয় বাজেট আৰু 2024-25 বৰ্ষৰ বাবে কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু কাশ্মীৰৰ বাজেট সন্দৰ্ভত আলোচনা পুনৰ আৰম্ভ হয়। আলোচনাত অংশগ্ৰহণ কৰি কংগ্ৰেছৰ ৰণদীপ সিং সূৰ্যেৱালাই কৃষক, দৰিদ্ৰ আৰু নিবনুৱাৰ সমস্যাৰ বিষয়ে উত্থাপন কৰে। আনহাতে আপৰ ৰাঘৱ চাদ্দাই অভিযোগ কৰে যে চৰকাৰে এই বাজেটৰ জৰিয়তে সমাজৰ সকলো শ্ৰেণীকেই অসন্তুষ্ট কৰিছে। বিজেডিৰ দেৱাশিষ সামন্তে দেশৰ আঞ্চলিক
আকাংক্ষা বাজেটত অৱহেলিত হোৱা বুলি অভিযোগ উত্থাপন কৰে তেওঁ লগতে কয় যে বাজেটখনে দুখন ৰাজ্যক গুৰুত্ব দিয়াৰ বাদে ওড়িশা পশ্চিমবংগ আৰু ঝাৰখণ্ডৰ দৰে ৰাজ্যক আওকাণ কৰিছে আৰজেডিৰ সঞ্জয় যাদৱে বাজেটখনক দৰিদ্ৰ বিৰোধী বুলি অভিহিত কৰিছে টিএমচিৰ সামিৰুল ইছলামে অভিযোগ কৰে যে এই বৰ্ষৰ কেন্দ্ৰীয় বাজেট জনবিৰোধী তেওঁ কয় যে দেশৰ বিশেষকৈ অসংগঠিত ক্ষেত্ৰত অভাৱগ্ৰস্তসকলক অৱহেলা কৰা হৈছে আনহাতে বিজেপি সাংসদ মেধা কুলকাৰ্ণীয়ে বাজেটখনক প্ৰশংসা কৰি কয় যে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে এই বাজেটৰ জৰিয়তে মহাৰাষ্ট্ৰৰ বাবে যথেষ্ট ব্যৱস্থা গ্ৰহণ কৰিছে ডিএমকেৰ এন সানমুগম এআইএডিএমকেৰ চিভে সানমগম আৰু কংগ্ৰেছৰ ৰজনী পাটিলেও এই আলোচনাত অংশগ্ৰহণ কৰে ইয়াৰ পাছত ৰাজ্যসভা জনসাধাৰণৰ সৈতে জড়িত বিভিন্ন সমস্যা বিশেষভাৱে আলোচনা কৰা হয় আৰু তাৰ পাছতেই দিনটোৰ বাবে ৰাজ্যসভাৰ কামকাজ স্থগিত ৰখা হয় শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা अब डिजिटल साक्ष्य भी होंगे पारंपरिक साक्ष्य भारतीय साक्ष्य अधिनियम मतलब नया कानून 1 जुलाई से लागू आजाद भारत के अपने कानून तारीख पर तारीख युग का हो गया अंत न्यायिक प्रक्रिया के लिए समय सीमा तय भारतीय नागरिक सुरक्षा संहिता 1 जुलाई से लागू आजाद भारत के अपने कानून 2024 বৰ্ষৰ পেৰিছ অলিম্পিক ক্ৰীড়া সমাৰোহ আজি আৰম্ভ হ'ব পেৰিছৰ সেন নৈৰ পাৰত ভাৰতীয় সময় অনুসৰি নিশা 11 বজাত এই ক্ৰীড়া সমাৰোহৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হ'ব ইতিহাসত প্ৰথমবাৰৰ বাবে এইবেলি মুকলি আকাশৰ তলত অলিম্পিক ক্ৰীড়া সমাৰোহৰ উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হৈছে সমাৰোহত অংশগ্ৰহণ কৰা দেশসমূহৰ প্ৰায় 10,500 গৰাকী খেলুৱৈক প্ৰায় 100খন নাৱেৰে পেৰিছৰ দৰ্শনীয় স্থলসমূহৰ ওচৰেৰে লৈ যোৱা হ'ব আৰু এইদৰে দেশসমূহৰ কুচকাৱাজ অনুষ্ঠিত হ'ব অষ্টাৰলিটছ দলঙৰ ওচৰত আৰম্ভ হৈ এই কুচকাৱাজৰ আইফেল টাৱাৰৰ ওচৰত অন্ত পৰিব ইয়াৰ পাছতেই অলিম্পিক শিখা প্ৰজ্বলন কৰা হ'ব আৰু তাৰ লগে লগে অলিম্পিক ক্ৰীড়া সমাৰোহৰ আনুষ্ঠানিক উদ্বোধন হ'ব 3 ঘণ্টা জুৰি হ'বলগীয়া এই উদ্বোধনী অনুষ্ঠানৰ জৰিয়তে সমগ্ৰ বিশ্বৰ আগত পেৰিছৰ ইতিহাস আৰু স্থাপত্য প্ৰদৰ্শন কৰা হ'ব প্ৰসিদ্ধ ফৰাচী চলচ্চিত্ৰ নিৰ্মাতা আৰু অভিনেতা থমাছ জলিয়ে কলা নিৰ্দেশক হিচাপে এই সমগ্ৰ উদ্বোধনী অনুষ্ঠানটো পৰিচালনা কৰিব বেডমিণ্টন তাৰকা পিভি সিন্ধু আৰু টেবুল টেনিছ খেলুৱৈ শৰৎ কমলে ভাৰতীয় দলৰ পতাকা বহন কৰিব কুচকাৱাজৰ সময়ছোৱাত ভাৰতীয় দলৰ সদস্যসকলে দেশৰ পতাকা আৰ্হিত পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰিব পেৰিছ অলিম্পিকৰ আনুষ্ঠানিক উদ্বোধনৰ এদিন পূৰ্বে কালি আৰ্চাৰীত ভাৰতৰ মহিলা দলটোৱে চতুৰ্থ আৰু পুৰুষ দলটোৱে তৃতীয় স্থান দখল কৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰিছে কোৱাৰ্টাৰ ফাইনেল পৰ্যায়ত ভাৰতীয় মহিলা দলটো ফ্ৰান্স আৰু নেদাৰলেণ্ডছৰ মাজত হ'বলগীয়া প্ৰতিদ্বন্দ্বিতাৰ বিজয়ী দলটোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব ইপিনে কোৱাৰ্টাৰ ফাইনেল পৰ্যায়ত ভাৰতৰ পুৰুষ দলটো কলম্বিয়া আৰু তুৰস্কৰ মাজত হ'বলগীয়া খেলখনৰ বিজয়ীৰ মুখামুখি হ'ব এই প্ৰতিযোগিতাসমূহ অহা 28 জুলাইৰ পৰা 4 আগষ্টৰ ভিতৰত অনুষ্ঠিত হ'ব ভাৰতে কাইলৈ 10 মিটাৰ এয়াৰ ৰাইফল মিক্স টিম আৰু পুৰুষ আৰু মহিলা উভয়ৰে 10 মিটাৰ এয়াৰ পিষ্টল শিতানত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব এইবাৰ ভাৰতীয় দলটোৰ সেভ দ্য মিছন হিচাপে তাৰকা শুটাৰ গগন নাৰঙক দায়িত্ব অৰ্পণ কৰা হৈছে তদুপৰি 30 গৰাকী সদস্যযুক্ত ভাৰতৰ এথলেটিক দলটোক জেভলিং তাৰকা নীৰজ চোপ্ৰাই নেতৃত্ব দিব এইবাৰ অলিম্পিকলৈ ভাৰতে 117 জনীয়া খেলুৱৈৰ দল প্ৰেৰণ কৰিছে 11 আগষ্টলৈকে চলিবলগীয়া এই অলিম্পিকত 196খন ৰাষ্ট্ৰৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰিব এইবাৰ প্ৰথমবাৰৰ বাবে ব্ৰেক ডেন্সিঙক অলিম্পিকত খেল হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে নতুন দিল্লীত কালি মধ্যপ্ৰাচ্য সন্দৰ্ভত ভাৰত আৰু জাপানৰ দ্বিতীয়লানি আলোচনা অনুষ্ঠিত হয় আলোচনাত পশ্চিম এছিয়া আৰু উত্তৰ আফ্ৰিকা বিভাগৰ যুটীয়া সচিব সুৰেশ কুমাৰে ভাৰতীয় দলটোৰ আৰু জাপানৰ মধ্যপ্ৰাচ্য আৰু আফ্ৰিকীয় পৰিক্ৰমা ব্যুৰোৰ সঞ্চালক প্ৰধান আন্দো তছিহিদে দেশখনৰ দলটোৰ নেতৃত্ব দিয়ে বিদেশ মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি আলোচনাকালত মধ্যপ্ৰাচ্য আৰু পশ্চিম এছিয়াৰ ৰাজনৈতিক ঘটনাৱলী অৰ্থনৈতিক সুযোগ আৰু অঞ্চল দুটাই সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ বিষয়ে মত বিনিময় কৰা হয় ভাৰত আজি মহিলাৰ এছিয়া কাপ টি20 ক্ৰিকেট প্ৰতিযোগিতাৰ ছেমিফাইনেলত বাংলাদেশৰ মুখামুখি হ'ব শ্ৰীলংকাৰ ৰানগিৰি দাম্বুল্লা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত খেলখন ভাৰতীয় সময় অনুসৰি দুপৰীয়া 2 বজাত আৰম্ভ হ'ব বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ পঢ়ি দিছো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি 25 সংখ্যক কাৰ্গিল বিজয় দিৱস উপলক্ষে কাৰ্গিল যুদ্ধ স্মাৰক পৰিদৰ্শন কৰিব লোকসভা আৰু ৰাজ্যসভাত কালি কেন্দ্ৰীয় বাজেট সন্দৰ্ভত পুনৰ আলোচনা কৰা হয় নতুন দিল্লীত কালি মধ্যপ্ৰাচ্য সন্দৰ্ভত ভাৰত আৰু জাপানৰ দ্বিতীয়লানি আলোচনা অনুষ্ঠিত হয় 2024 বৰ্ষৰ পেৰিছ অলিম্পিক ক্ৰীড়া সমাৰোহ আজি আৰম্ভ হ'ব আৰু ভাৰত আজি মহিলাৰ এছিয়া কাপ টি20 ক্ৰিকেট প্ৰতিযোগিতাৰ ছেমিফাইনেলত বাংলাদেশৰ মুখামুখি হ'ব শ্ৰীলংকাৰ ৰানগিৰি দাম্বুলা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত খেলখন ভাৰতীয় সময় অনুসৰি দুপৰীয়া 2 বজাত আৰম্ভ হ'ব এতিয়া বাতৰি ইমানতে অন্ত পৰিছে
এয়া আকাশবাণী গুৱাহাটী, 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 এয়া আকাশবাণী গুৱাহাটী।